নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক গোটৰ এই 10,000 টকাক লৈ কৰিলে বেট ঘোষণা আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। এপ্ৰিল মাহত সোমাব আপোনাৰ একাউণ্টত 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰ্থাৎ যিসকল আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে, এপ্ৰিল মাহতে 10,000 টকাকৈ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। লগতে বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ প্ৰক্ৰিয়া। লগতে এপ্ৰিল মাহত ধন সোমাব ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত, যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে। মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে 27 লাখ মহিলাকে ধৰি এই আঁচনিৰ অধীনত সুবিধা দিব চৰকাৰে। বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত। অৰ্থাৎ কোনে কোনে এই 10,000 টকাকৈ লাভ কৰিব। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ অধীনত 10,000 টকা। লগতে চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰিয়ালৰ মহিলাইও নাপাব এই 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে মদৰ দোকান থকা ঘৰৰ মহিলাকো দিয়া নহ'ব এই আঁচনিৰ ধন। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ভাল ব্যৱসায়, ট্ৰাক, JCB থকা ঘৰৰ মহিলাও লাভ নকৰে এই 10,000 টকা। লগতে তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব ইতিমধ্যে চৰকাৰে। বিহালীৰ পৰা শুভ উদ্ভাৱন কৰা হ'ব এই ধনৰ প্ৰক্ৰিয়া বুলি ঘোষণা কৰিছে। লগতে অহা মাহৰ পৰাই প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। লগতে 3টা পৰ্যায়ত প্ৰদান কৰা হ'ব এই ধন। অৰ্থাৎ 10,000 টকা 3টা পৰ্যায়ত দিয়া হ'ব। প্ৰথম পৰ্যায়ত দিব 10,000 টকা, দ্বিতীয় পৰ্যায়ত দিব 25,000 টকা আৰু তৃতীয় পৰ্যায়ত দিব 50,000 টকা। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 2,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে ইতিমধ্যে কেবিনেটে দিছে। লগতে ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এপ্ৰিল মাহতে লাভ কৰিব এই 10,000 টকা DBTৰ মাধ্যমত মহিলাসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব চৰকাৰে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। এপ্ৰিল মাহত লাভ কৰিব এই 10,000 টকাকৈ। লগতে কোনে কোনে লাভ কৰিব আৰু কোনে কোনে লাভ নকৰিব ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে। যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ মহিলা হয় বা সদস্য হয়, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সকলো আত্মসহায়ক গোটৰ সদস্যলৈ শ্বেয়াৰ কৰি দিয়ক। কাৰণ এই আপডেটটো যাতে চাই তেওঁলোকে গম পায় যে এপ্ৰিল মাহত দিব আৰু অহা মাহত নতুন এখন লিষ্ট প্ৰকাশ কৰিব। লিষ্টত নাম থাকিলে আপোনালোকে লাভ কৰিব এই 10,000 টকা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগে। আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে কৰি লওক বিশেষ 4টা গুৰুত্বপূৰ্ণ কাম। অৰ্থাৎ কি কাম আগলৈ চাওক। আজিয়ে কৰি লওক আপোনালোকে 4টা কাম। অৰ্থাৎ যদি আপুনি এজন যোগ্য কৃষক হয়, অন্যথা বঞ্চিত হ'ব PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনৰ পৰা বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে ফেব্ৰুৱাৰী মাহতে দেশৰ লাখ লাখ কৃষকসকলে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন। আৰু ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক এই বিশেষ 4টা কাম। অৰ্থাৎ কেনেকৈ 4টা কাম আপডেট কৰিব লাগিব, আপডেটটো চাই লওক। হিতাধিকাৰীসকলে আজিৰ ভিতৰতে কৰি লওক। অৰ্থাৎ KYC আপডেট। KYC আপডেটৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত যাওক আৰু আজিয়ে আপডেট কৰাই লওক। বা অন্যথা আপোনালোকে ঘৰত বহিও কিন্তু KYC আপডেটসমূহ কৰিব পাৰিব। অৰ্থাৎ অনলাইনৰ জৰিয়তে। তাৰ বাবে আপোনালোকে মোবাইলত pmkisan.gov.in ৱেবছাইটত যাওক আৰু আপোনালোকে আপডেটসমূহ কৰিব পাৰিব। আৰু হিতাধিকাৰীসকলে খোলা ৰাখক বেংক একাউণ্টৰ সৈতে DBTৰ মাধ্যমত। কাৰণ যিহেতু এই টকাসমূহ DBTৰ মাধ্যমত প্ৰেৰণ কৰে, DBT অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়াৰ সৈতে। অৰ্থাৎ আপোনালোকৰ যোনটো বেলেঞ্চ আছে বেংকৰ, সেই তালৈ যাওক। কৃষকসকলৰ কৃষি ভূমিৰ প্ৰমাণপত্ৰৰ পুনৰীক্ষণ কৰাটো এতিয়াৰে পৰা বাধ্যতামূলক কৰিছে চৰকাৰে বুলি ঘোষণা কৰিছে। আৰু এই কাম কৰিবৰ বাবে আপোনালোকে আজিয়ে যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, যিহেতু হাতত বিশেষ দিন নাই। আৰু PM কিষাণ যোজনাৰ হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড। আৰু আপডেট হৈ থকা আধাৰ কাৰ্ডে আপোনালোকে লিংক কৰিব পৰা হ'ব। যিহেতু বেংক একাউণ্টৰ সৈতে আপোনালোকে যদি আধাৰ কাৰ্ড লিংক কৰিব বিচাৰে, যদি আপোনালোকৰ আধাৰ কাৰ্ডখন বৈধ হয় তেতিয়াহে পাৰিব।
গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, এই বিশেষ 4টা কাম কৰিলেহে আপোনালোকে লাভ কৰিব আহিবলগীয়া 19 নম্বৰ কিস্তি ধন। আৰু 19 নম্বৰ কিস্তি ধনৰ আগতে যদি আপোনালোকে এই বিশেষ 4টা কাম নকৰে, তেনেহ'লে কিন্তু আপোনালোকে যোগ্য কৃষক হ'লেও এই 19 নম্বৰ কিস্তি ধন লাভ নকৰে। গতিকে লাখ লাখ কৃষকলৈ চৰকাৰে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে যদি ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।